মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা সম্পূৰ্ণ নতুন টপিক লৈ তোমালোকৰ মাজলৈ আহিছোঁ। এইটো হ'ল কিছুমান অসমীয়া ভুল বানান। এই ভুল বানানবিলাক মানুহৰ মন মগজুত এনেকৈ সোমাই পৰিছে যে বেছিভাগ মানুহে বা বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে এই বানানবিলাক ভুলকৈ লিখে, আৰু কোনোবাই যদি শুধৰায়ো দিয়ে সেই শুদ্ধটো আনকি মানি ল'বলৈ টান পোৱা হৈছে, কাৰণ এই মন মগজুত সি একেবাৰে স্থায়ী ৰূপ লৈ লৈছে। এই বানানবিলাকে আমাৰ লিখনিবিলাক বিকৃত কৰাৰ লগতে লিখনিৰ মানদণ্ড আনকি অৱনমিত কৰে। আৰু অকল ছাত্ৰ ছাত্ৰী নহয়, বহুত ডাঙৰ লোকেও নাইবা টিভি নাইবা পেপাৰে পত্ৰই আনকি এই বানানবিলাক ভুলকৈ অহা দেখা যায়। গতিকে আজি মই বিশেষ এনেকুৱা 10টা বানানৰ কথা তোমালোকক ক'ম, আৰু আজিয়ে তোমালোকে সিদ্ধান্ত ল'বা যে এই বানানকেইটা তোমালোকে এই ভিডিঅ'টো চোৱাৰ ঠিক পিছৰে পৰাই যাতে তোমালোকে সদায় শুদ্ধ কৰি ল'ব পাৰা। আহা এতিয়া আমি বানানকেইটালৈ যাম। প্ৰথম বানানটো হ'ল সিঁচৰতি। ইয়াক আমি প্ৰায়ে ভুলকৈ মাতোতেও সিঁচৰিত বুলি মাতোঁ, নাইবা লিখোঁতেও সিঁচৰিত বুলি লিখোঁ, কিন্তু প্ৰকৃত শুদ্ধটো হ'ল ইয়াৰ সিঁচৰতি। দ্বিতীয়তে ব্যাখ্যা, এইটো হ'ল শুদ্ধ। ইয়াৰ অৰ্থ হ'ল ভালদৰে অৰ্থটো বুজাই দিয়া, আৰু আমি কেতিয়াবা বট আকাৰ লগাই ভুলকৈ লিখোঁ ব্যাখ্যা বুলি। তৃতীয়তে চোৱা ন্যূনতম, শুদ্ধটো হ'ল ন্যূনতম। ইয়াক আমি ভুলকৈ ন্যূনতম বুলি কওঁ। ইয়াৰ অৰ্থটো হ'ল সামান্য পৰিমাণ। আমি কেতিয়াবা কওঁ যে মানুহজনৰ ন্যূনতম জ্ঞানখিনিও নাই, আচলতে ন্যূনতম নহয়, আমি ক'ব লাগে মানুহজনৰ ন্যূনতম জ্ঞানখিনিও নাই। অন্য এটা বানান যাতায়াত, শুদ্ধটো হ'ল যাতায়াত, আৰু তাক আমি ভুলকৈ যাতায়ত বুলি কওঁ। যাতায়ত ব্যৱস্থা ভাল নহয়, যাতায়াতৰ সুব্যৱস্থা নাই, আমি এনেকুৱাকৈ কেতিয়াবা ব্যৱহাৰ কৰোঁ, কওঁতেও বা লিখোঁতেও। ইয়াৰ অৰ্থটো হ'ল অহা যোৱা কৰা কাৰ্য। এইটো প্ৰকৃত শুদ্ধটো হ'ব লাগিব যাতায়াত। ত্ৰিভুজ, ত্ৰিভুজৰ শুদ্ধ বানানটো হ'ল হ্ৰস্ব উকাৰ। অকল ত্ৰিভুজেই নহয়, যিমান ভুজ বুলি বানান থাকিব, ত্ৰিভুজ, চতুৰ্ভুজ, পঞ্চভুজ, দশভুজা, এই সকলোতে হ্ৰস্ব উকাৰ থাকিব লাগে। কিন্তু ছাত্ৰ ছাত্ৰীৰ বেছিভাগৰে মনত এইটো সাধাৰণতে দীৰ্ঘ উকাৰ দি লিখাটোহে শুদ্ধ বুলি তেওঁলোকৰ মনত সোমাই গৈছে। গতিকে প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখা যায় দীৰ্ঘ উকাৰ দি বানানটো ভুলকৈ লিখে। অন্য এটা বানানলৈ আহিছোঁ, ঐক্য। ঐক্য মানে হ'ল একতা। এই বানানটোকে কেতিয়াবা লিখোঁতেও পাওঁ, নাইবা মানুহে কওঁতেও ঐক্যতা বুলি ব্যৱহাৰ কৰে। ঐক্যতা শব্দ কোনো অভিধানতে পোৱা নাযায়। ইয়াৰ অৰ্থটো হ'ল সমিল মিলে থকা। আমি সমিল মিলে থকা বুজাবৰ কাৰণে সদায় ঐক্য শব্দটোহে ব্যৱহাৰ কৰিব পাৰোঁ, ঐক্যতা ব্যৱহাৰ কৰিব নোৱাৰোঁ, কাৰণ এইটো ভুল শব্দ। এইবাৰ এইটো চোৱা বৈশিষ্ট্য। ইয়াৰ শুদ্ধ বানানটোত সদায় হয়তস্তটোত এডাল ইয়কাৰ দিব লাগে, কিন্তু বহুতে ইয়াক ভুলকৈ অকল বৈশিষ্ট্য বুলি লিখি থয়, ইয়কাৰডাল নিদিয়ে। বৈশিষ্ট্যৰ অৰ্থটো হ'ল গুণ বা ধৰ্ম। এইবাৰৰ এটা অতি সাধাৰণ শব্দ দ্বাৰা। দ্বাৰাটোৰ সলনি বহুতে দয় ধদ্ধ লিখি ধাৰা বুলি লিখে, নিজে হয়তো গমেই নাপায়। আচলতে ধাৰা, এই ধ উচ্চাৰণটো উদ্ধ শুদ্ধ এইবিলাকতহে আমি এই আখৰটো লিখিব পাৰোঁ। দ্বাৰাটো সদায় দয়বদ্ধ হ'ব লাগিব। তাৰপিছত এইটো চোৱা সাহায্য, অৰ্থাৎ সহায় কৰা, আনক সহায় কৰা কাৰ্যটো হ'ল সাহায্য। সাহায্যহে শুদ্ধ। সাহায্য ওপৰত ৰেপ দি লিখাটো অশুদ্ধ বানান। গতিকে এইটোৰ প্ৰতিও আমি অকণমান মনোযোগ দিব লাগে। শেষৰ 10 নম্বৰ বানানটো হ'ল প্ৰতিযোগিতা। প্ৰতিযোগিতা বানানটোত শুদ্ধকৈ লিখিবলৈ হ'লে গত আমি হ্ৰস্বইকাৰ দিব লাগে, কিন্তু বেছিভাগে গত দীৰ্ঘইকাৰ দি প্ৰতিযোগিতা বানানটো লিখে। আচলতে এইটো ভুল হোৱাৰ এটা কাৰণ যে প্ৰতিযোগী বুলি লিখিলে আমি সদায় গত দীৰ্ঘইকাৰ দিব লাগে, প্ৰতিযোগীটোত দীৰ্ঘইকাৰ, কিন্তু প্ৰতিযোগিতা লিখিলে আমি সদায় গত হ্ৰস্বইকাৰ দিহে লিখিব লাগে। ছাত্ৰ ছাত্ৰীসকল, 10টা বানান মই শিকালোঁ। আজিৰ পৰা তোমালোকে এই বানানকেইটা
ভুল নকৰিবা বুলি মই আশা ৰাখিছোঁ আৰু পিছলৈ এনেকৈ কিছু বানান সংগ্ৰহ কৰি তোমালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।